এয়া বৰ্তমান আমি এতিয়া আউনীআটী সত্ৰৰ এয়া ভিতৰলৈ সোমাই আহিছোঁ। আউনীআটী সত্ৰ পাইছোঁহি। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ আউনীআটী সত্ৰৰ পৰিৱেশটো। এয়া চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশটো। আমি ইয়াৰ পৰা আৰু বহুত দূৰ ভিতৰলৈ সোমাই যাব লাগিব, তাৰ পাছতহে আমি সত্ৰভাগি পাম। এয়া চাওক, ইয়াতে কিছুমান এনেকৈ ডিজাইন কৰি পেলাই বনোৱা আছে। ইয়াত আচলতে এইখিনি শাস্ত্ৰৰ কিছুমান শ্লোক লিখি ৰাখিছে। গতিকে সঁচাকৈ আৰু চাৰিওফালে চাওক ইমান ধুনীয়াকৈ এইবিলাক ফুল লগাই ৰাখিছে। সোমাই যোৱা আচলতে দুইটা ছাইডত সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো, আৰু বহুত ঠাণ্ডা পৰিৱেশ হয়। ইয়ালৈ আহিলে সঁচাকৈ যাবলৈ একেবাৰে মন নাযায়। আৰু মাজুলীত যিমানবিলাক সত্ৰ আছে, প্ৰত্যেকখন সত্ৰতে আপোনালোকে এনেকুৱা পৰিৱেশেই পাব, একদম ঠাণ্ডা পৰিৱেশ। আহিলে সঁচাকৈ যাবলৈ একেবাৰে মন নাযায়। আৰু ইয়াতে এইখিনি মানুহ আহিছে সত্ৰ চাবৰ কাৰণে। প্ৰত্যেক দিনাই এনেদৰেই মানুহ হয়। আৰু ইয়াতে এইখিনি গেষ্ট হাউচো আছে মানুহ আহিলে থাকিবৰ কাৰণে। আৰু আপোনালোকক মই এটা কথা কৈ থওঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে মোৰ নটিফিকেশ্যনবিলাক পাই থাকিব। আৰু যিমানখিনি সত্ৰ আৰু আছে, আমি বেলেগ বেলেগ সত্ৰলৈও যাম, সেইখিনিও মই আপোনালোকক ভিডিঅ'ত দেখুৱাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এয়া বৰ্তমান আমি আউনীআটী সত্ৰৰ এয়া বাটচ'ৰা হয়, এয়া বাটচ'ৰাইদি সোমাই আহিছোঁ। এতিয়া আমি এয়া আউনীআটী সত্ৰৰ ভিতৰ ভাগলৈ যাম, য'ত ভগৱানৰ পূজা কৰা হয়। আৰু সেয়া স্থানলৈ আমি এয়া বৰ্তমান সোমাই আহিছোঁ। এয়া চাওক, এয়াই হৈছে ভগৱানক পূজা কৰা স্থান। আৰু ইয়াতে আহি সকলো ভক্তই নিজৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে ভগৱানৰ চৰণত সেৱা জনাইহি। তাৰপাছত এই ছাইডত যে আছে গিৰিধাৰী, তাৰপিছত আৰু এইফালে বাসুদেৱ। আৰু গতিকে ইয়ালৈ আহি আমি বহুতো নজনা কথাও জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। গতিকে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এয়া চাওক, ইয়াতে এভাগি দেখিছেনে, এইভাগি হৈছে তুলসীৰ খুঁটা। এয়া ব্ৰহ্মপুত্ৰত উটি আহিছিলে আৰু এতিয়া আনি ইয়াতে এয়া আউনীআটী সত্ৰত এয়া ৰাখিছে। চাওক কিমান ডাঙৰ তুলসী খুঁটা ভাগি। আৰু এয়া চাওক, আউনীআটী সত্ৰৰ বাহিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া, সঁচাকৈ আহিলে যাবলৈ একেবাৰে মন নাযায়। আৰু এইফালে ইয়াতে এটা একুৰিয়াম বনাই থোৱা আছে, এইটো মই দেখুৱাইছোঁ, চাওক আপোনালোকক। এয়া আৰু এইফালে ইয়াতে এটা এইটো ডাঙৰ পুখুৰী আছে, আৰু ৰাস্তাটোৰ সিটো চাইডেও এটা আছে ডাঙৰ পুখুৰী। এয়া মই ওপৰলৈ উঠি আহিছোঁ। ইয়াতে এয়া আউনীআটী সত্ৰভাগৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ থাকে, আৰু সকলো মানুহে আহি তেওঁক ইয়াতে লগ কৰিব পাৰে। ইয়াতে এয়া চাওক, এয়া আউনীআটী সত্ৰভাগৰ পুৰণি যিসকল সত্ৰাধিকাৰ আছিলে, তেওঁলোকৰ ইয়াতে ফটো লগাই ৰাখিছে। আৰু এইফালে ইয়াতে এয়া আমাৰ মহাপুৰুষ দুজনাৰ ফটো লগাই ৰাখিছে।
আৰু এয়া বৰ্তমান মই আকৌ তললৈ নামি আহি আছোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে। এয়া চাওক, এয়া আউনীআটী সত্ৰৰ বাহিৰৰ পৰিৱেশটো। আৰু ইয়াতে এটা মিউজিয়ামো আছে, মই দেখুৱাইছোঁ ৰ'ব আপোনালোকক, কিন্তু তাৰ ভিতৰত কোনো ধৰণৰ ফটো মাৰিব নিদিয়ে বা ভিডিঅ' কৰিব নিদিয়ে, কিন্তু তাত আমাৰ বিভিন্ন ধৰণৰ পুৰণি বস্তু তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে এইটো মিউজিয়ামটো। আৰু এয়া বৰ্তমান মই আপোনালোকক দেখুৱালোঁ আউনীআটী সত্ৰ, আৰু এতিয়া আমি আউনীআটী সত্ৰৰ পৰাই অলপ ওলাই আহিছোঁ, আৰু এতিয়া আমি বেঙেনাআটী সত্ৰলৈ যাম। গতিকে সেয়া মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম, গতিকে চাই থাকিব।